এভৰিৱান সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এডিআৰই টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা বা এপিএছচিৰ দৰে ডাঙৰ পৰীক্ষাসমূহতো বৰ্তমান আহি থকা এটা ইম্পৰ্টেণ্ট টপিক হৈছে অসমৰ জিলাসমূহ। সেয়েহে আমাৰ চেনেলত নিউ ছিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে এই ছিৰিজৰ প্ৰথমখন ডিষ্ট্ৰিক্টৰ প্ৰথমটো ভিডিঅ'। গতিকে সেইখন হৈছে মৰিগাঁও জিলা। এই ভিডিঅ'সমূহত মৰিগাঁও জিলাৰ প্ৰয়োজনীয় তথ্য শ্বেয়াৰ কৰাৰ লগতে থাকিব 10টাকৈ অতি প্ৰয়োজনীয় MCQ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাব। এতিয়া আহক দেৰি নকৰি আজিৰ মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম যিখন জিলা আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সেইখন হৈছে মৰিগাঁও জিলা। এতিয়া মৰিগাঁও জিলাৰ আটাইতকৈ প্ৰয়োজনীয় ঠাই হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা অভয়াৰণ্য, যিখন অভয়াৰণ্যত হাইয়েষ্ট ডেন্সিটি অফ ওৱান হৰ্ন ৰাইনোজ মানে আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব পোৱা যায় গড়ৰ। আমাৰ ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছি ডেন্সিটি থকা ওৱান হৰ্ন ৰাইনোৰ চেঞ্চুৰীখনেই হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট হৈছে মায়ং, যিখনক আমি যাদুৰ নগৰী বুলি ক'ব পাৰোঁ। নেক্সট দেওশাল টেম্পল, এইটো হৈছে এটা এনচিয়েণ্ট টেম্পল এণ্ড লোকেটেড ইন জাগিৰোড, যিখন জাগিৰোড চহৰত অৱস্থিত। নেক্সট শিৱকুণ্ড, শিৱকুণ্ড হৈছে এ ৱাটাৰফল এণ্ড লোকেটেড ইন আমছৈ হিল, যিটো আমছৈ হিলত অৱস্থিত। নেক্সট হৈছে জোনবিল মেলা। জোনবিল মেলাৰ বিষয়ে আমি সকলোৱে জানো যে ইয়াতে বিনিময় প্ৰথাৰ এখন বজাৰ অনুষ্ঠিত হয়, যিখন মাঘ বিহুৰ পিছত এনুৱেলি অনুষ্ঠিত কৰা হয় আৰু ইয়াতে তিৱা কমিউনিটিৰ গোভা ৰজাই আগতে পুৰণি দিনতো ইয়ালৈ আহিছিলে আৰু তেতিয়াৰ পৰা এই মেলাখন আজি পৰ্যন্ত চলি আছে। গতিকে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট হৈছে কাছাখিলা হিল। কাছাখিলা হিল লোকেটেড নিয়াৰ মায়ং, মায়ঙৰ ওচৰত অৱস্থিত। দিছ হিল ফেমাছ ফৰ এনচিয়েণ্ট স্কাল্পচাৰ এণ্ড দ্য শিৱ টেম্পল এ ফিউ কিলোমিটাৰ ফ্ৰম পবিতৰা। নেক্সট আমাৰ মৰিগাঁও জিলাত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট পাৰ্ক আছে, যেনে নিজৰা পাৰ্ক, হৰ্ণবিল পাৰ্ক, সোণৰীগাঁও চিলড্ৰেন পাৰ্ক ইত্যাদি। নেক্সট হৈছে ড্ৰাই ফিছ মাৰ্কেট। এইখন আমি সকলোৱে জানো ড্ৰাই ফিছ মাৰ্কেট জাগিৰোড চহৰত অৱস্থিত, ন'ন এজ দ্য এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট, আৰু এইখন হৈছে এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ। নেক্সট হৈছে সীতাজখলা, এ ফেমাছ টেম্পল চাইট। এইটো হৈছে এটা অতি পৌৰাণিক মন্দিৰ থকাৰ এটা ঠাই বুলি আমি ক'ব পাৰোঁ। সীতাজখলা হৈছে ৰামায়ণৰ দিনৰে অনুষ্ঠিত এখন ঠাই আৰু এইখন হৈছে বৰ্তমান সময়ত ফেমাছ ফৰ ডায়েৰী প্ৰডাক্ট। ডায়েৰী প্ৰডাক্টটো পোৱা যায় ইয়াতে, আৰু এই ঠাইখন কিলিং ৰিভাৰৰ পাৰত অৱস্থিত। নেক্সট হৈছে চনকা, এ বিউটিফুল প্লেচ এণ্ড ইক' ফ্ৰেণ্ডলি পিকনিক স্পট ইন মায়ং। এতিয়া আহিছোঁ এই মৰিগাঁও জিলাৰ ডিষ্ট্ৰিক্টৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ। আজিৰ প্ৰথমটো MCQ হৈছে লেণ্ড অফ ব্লেক মেজিক বুলি অসমৰ কোনখন ঠাইক জনা যায়? মৰিগাঁও, মায়ং, চনকা, কাৰ্বি আংলং। আনচাৰটো হৈছে মায়ং জিলা। নেক্সট, অসমৰ কোনটো বিখ্যাত পৌৰাণিক মন্দিৰত জনজাতীয় ভাষাৰে পূজা কৰা হয়? বৰদোৱা থান, দেওশাল, মায়ং, শিৱকুণ্ড। ইয়াৰ আনচাৰ হৈছে দেওশাল। মৰিগাঁও জিলাত বিখ্যাত শিৱকুণ্ড জলপ্ৰপাতটো কোনখন পাহাৰত অৱস্থিত? পবিতৰা, কাছাখিলা পাহাৰ, আমছৈ পাহাৰ এণ্ড সোণাইৰূপাই। ইয়াৰ আনচাৰ হৈছে আমছৈ পাহাৰ। জোনবিল মেলা মৰিগাঁও জিলাৰ ক'ত অৱস্থিত? যোগীঘোপা, জাগিৰোড, খেত্ৰী, নেলি। ইয়াৰ আনচাৰ হৈছে জাগিৰোড। কাছাখিলা পাহাৰ অসমৰ কোন জিলাত অৱস্থিত? মৰিগাঁও, গোৱালপাৰা, গোলাঘাট আৰু শিৱসাগৰ। ইয়াৰ আনচাৰ হৈছে মৰিগাঁও। সীতাজখলা ঠাইখনৰ কাষেদি বৈ যোৱা নদীখন হ'ল কিলিং, কলং, সোণাই আৰু কপিলী। ইয়াৰ আনচাৰ হৈছে কিলিং নদী। এছিয়াৰ ভিতৰতে আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত? নগাঁও, মৰিগাঁও, যোৰহাট আৰু ধেমাজি। ইয়াৰ আনচাৰ হৈছে মৰিগাঁও। হৰ্ণবিল পাৰ্ক অসমৰ কোন ঠাইত অৱস্থিত? জাগিৰোড, আমছৈ, নেলি, নগাঁও। ইয়াৰ আনচাৰ হৈছে আমছৈ। চাৰণবিল কোন জিলাত অৱস্থিত? নগাঁও, মৰিগাঁও, কামৰূপ, ধেমাজি। ইয়াৰ আনচাৰ হৈছে মৰিগাঁও।
নেক্সট মৰিগাঁও জিলাৰ কোনখন বিল নাও খেলৰ বাবে বিখ্যাত য'ত 2009 চনত 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ কেনোয়িং আৰু কায়াকিং খেল অনুষ্ঠিত হৈছিল চাৰণ বিল গৰঙা বিল মনহা বিল কাছধৰা বিল ইয়াৰ আনসাৰ হৈছে চাৰণ বিল পাটেকিবুৰী সত্ৰ কোন জিলাত অৱস্থিত মৰিগাঁও নগাঁও মাজুলী আৰু যোৰহাট ইয়াৰ আনসাৰ হৈছে মৰিগাঁও I hope আপোনালোকে আজিৰ ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হ'ব নেক্সট অন্য এখন জিলাৰ হৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'মহি তেতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে আহিবলগীয়া সকলো সিৰিজৰ নটিফিকেশন আপোনালোকে সকলোতকৈ আগতীয়াকৈ পায় নেক্সট কোনখন জিলাৰ ওপৰত ভিডিও লাগিব কমেন্টত মোক জনাব দেই থ্যাংক ইউ